रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি ও করুণা বৰ্ষিত হওক। আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলশ্ৰুতিত আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি চলাই অহা কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাত আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 9 নং সূৰা আত-তাওবাৰ 60 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইন্নামা সাদাকাতু লিল ফুকারাই ওয়াল মাশাকিনি ওয়াল আমিলিনা আলাইহা ওয়াল মুআল্লাফাতি কুলুবুহুম ওয়া ফি রিকাবি ওয়াল গারিমিনা ওয়া ফি সাবিলিল্লাহি ওয়া ইবনাস সাবিলি ফরিদাতান মিনাল্লাহি ওয়াল্লাহু আলিমুন হাকিম। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ ইয়াত আৰম্ভ কৰিছে আল্লাহে সাদাকা অৰ্থাৎ দান খায়ৰাতৰ সম্পৰ্কলৈ। যেহেতু ইয়াৰ আগৰ আয়াতত আমি দেখি আহিছোঁ যে মুনাফিকসকলে প্ৰকৃততে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকে সমালোচনা কৰে এই সাদাকা দান খায়ৰাত বিতৰণৰ ক্ষেত্ৰত। এই আয়াত আমি ইতিমধ্যে পাই আহিছোঁ। গতিকে আল্লাহে এই আয়াতৰ দ্বাৰা স্পষ্ট কৰি দিছে যে প্ৰকৃততে এনেধৰণৰ দান খায়ৰাত বা সাদাকা আমি কাক দিব লাগে। ইয়াত কোৱা গৈছে ইন্নামা সাদাকাতু, নিশ্চয় এই সাদাকা দান খায়ৰাতসমূহ লিল ফুকাৰাই, গৰীব লোকসকলৰ বাবে, ফকিৰ, আমি যাক ফকিৰ বুলি কওঁ, ওয়াল মাশাকিনি, আৰু দৰিদ্ৰ একেবাৰে কংকাল লোকসকলৰ বাবে, ওয়াল আমিলিনা আলাইহা, আৰু এই দান খায়ৰাত বা সাদাকাৰ ক্ষেত্ৰত যিসকল লোকে কাম কৰি থাকে, ইয়াক বিতৰণৰ ক্ষেত্ৰতে হওক বা বিভিন্ন দিশৰ পৰা যিসকল লোক প্ৰকৃততে এই সাদাকা মানুহক দিয়াৰ ক্ষেত্ৰত তেওঁলোক জড়িত হৈ থাকে, তেনে লোকসকলৰ বাবেও ওয়াল আমিলিনা আলাইহা, ইয়াৰ ওপৰত যিসকল লোকে কাম কৰি থাকে, ওয়াল মুআল্লাফাতি কুলুবুহুম, আৰু সিহঁতৰ যিসকল লোকৰ অন্তৰ এতিয়াও যদিও বিশ্বাসত অনা নাই, কিন্তু তেওঁলোকৰ অন্তৰসমূহ যিসকল লোকৰ এই আল্লাহৰ পথৰ প্ৰতি ধাৱিত হোৱাৰ আশা দেখা যায় বা আশংকা থাকে, তেনে লোকসকলকো প্ৰকৃততে দান খায়ৰাত আল্লাহে দিবলৈ কৈছে। তাৰপিছত কৈছে ৱাফি ৰিকাবি, আৰু দাস মুক্ত কৰিবৰ বাবে, ওয়াল গাৰিমিনা, আৰু যিসকল লোক প্ৰকৃততে ধাৰ বা ঋণত ডুব গৈ থাকে, তেনেধৰণৰ ঋণৰ পৰা উদ্ধাৰ কৰিবৰ বাবে সেই ধাৰত ডুবি থকা লোকসকলক আল্লাহে সাদাকা দান খায়ৰাত দিবলৈ কৈছে। ৱাফি সাবিলিল্লাহি, আৰু আল্লাহৰ পথত যিমান ধৰণৰ আল্লাহৰ পথত খৰচ কৰিবলগীয়া বিষয় আছে, সেই পথবোৰত আল্লাহে এই দান খায়ৰাত সাদাকা দিবলৈ কৈছে। ওয়াবনাস সাবিলি, আৰু পথৰ পথিক যিসকল বিপদত পৰে, তেনে লোকসকলক আল্লাহে এনেধৰণৰ দান খায়ৰাত সাদাকা দিবলৈ কৈছে। তাৰ পাছত কৈছে ফাৰিদাতান মিনাল্লাহি, প্ৰত্যক্ষভাৱে মিনাল্লাহি, আল্লাহৰ তৰফৰ পৰা ইয়াক ফৰজ কৰা গৈছে, ফাৰিদাতান, বাধ্যতামূলক কৰা গৈছে। ওয়াল্লাহু আলিমুন হাকিম, যেহেতু আল্লাহে সকলো জানে আৰু সকলো জ্ঞানৰ অধিকাৰী। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতে একেবাৰে তন্নকৈ আমাক স্পষ্ট কৰি দিছে যে প্ৰকৃততে আমি দান খায়ৰাত সাদাকা সমাজৰ কোন কোন শ্ৰেণীৰ লোকৰ দিবৰ বাবে আল্লাহে আমাক নিৰ্দেশ দিছে বা জনাই দিছে।
এই ক্ষেত্ৰত আল্লাহে শেষলৈ কৈছে যে ফাৰিদাতাম মিনাল্লাহি, আল্লাহৰ যি এই তালিকা ইয়াত দিছে, এই তালিকা মতে দান খাইৰাত দিয়াটো আল্লাহৰ তৰফৰ পৰা ফৰজ কৰা গৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি ফৰজ বুলি কোৱাৰ লগে লগে সৰুতেই আমাক যি 5 ফৰজ কলিমা, নামাজ, ৰোজা, হজ, জাকাত, আমাৰ কনচেপ্ট কেৱল তাতেই সীমাবদ্ধ হৈ থাকে। কিন্তু এই কোৰআন মজিদ যদি আমি তন্নকৈ আমি ভাল ধৰণে বুজি পঢ়াৰ চেষ্টা কৰোঁ, তেন্তে আমি দেখিম এই কোৰআন মজিদত যিমানবোৰ আল্লাহৰ তৰফৰ পৰা নিৰ্দেশাত্মক আয়াত আছে, তেনেধৰণৰ প্ৰতিটো আয়াততে দিয়া নিৰ্দেশ প্ৰকৃততে আমাৰ বাবে ফৰজ। গতিকে আমি এটা বেছিক কনচেপ্ট লৈ থকাতকৈ আহক আমি প্ৰত্যেকেই কোৰআনে কি কৈছে সেই দিশটো আমি ভাল ধৰণে বুজি আল্লাহে যিবোৰ আমাক ফৰজ কৰিছে, অৰ্থাৎ নিৰ্দেশাত্মক আয়াতবোৰ আমাৰ জীৱনত আমি বাস্তৱায়ন কৰাৰ চেষ্টা কৰোঁ আহক। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱামিন হুম, আৰু সিহঁতৰ মাজৰ পৰা যিসকলে আল্লাযিনা ইউজুনান নাবিয়া, যিসকলে এই নবীসকলৰ মনত কষ্ট দিয়ে, আৰু কষ্ট দি সিহঁতে কি কয় ৱায়া কুলুনা, আৰু সিহঁতে কয় হুৱা উজুনুন, এই নবীসকলক দেখুৱাই কয় যে এওঁ এটা কাণহে, হুৱা উজুনুন, তেওঁ এখন কাণহে, অৰ্থাৎ যোনেই যি কয় তেওঁ সেই কথাই শুনে। ইয়াৰ আগৰ আয়াতত আমি যদি মন কৰোঁ দেখা পাম যে আল্লাহৰ পথত যি অভিযানৰ বাবে ওলাই অহাত আল্লাহৰ যি বাছনি প্ৰক্ৰিয়া চলি আছিল, তেনে ক্ষেত্ৰত বিশ্বাসী লোকসকলৰ মাজৰ পৰাও যিসকলক আল্লাহে দেখুৱাই দিছে যে প্ৰকৃততে তেওঁলোকে বিশ্বাস কৰিছোঁ বুলি কৈছে, যদিও তেওঁলোক প্ৰকৃততে মুনাফিক চৰিত্ৰ, এই মুনাফিক চৰিত্ৰৰ লোকসকলে যেতিয়া আহি ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামক বিভিন্ন ধৰণৰ চলাহী কথাৰে সেই অভিযানৰ পৰা অৱকাশ বিচাৰে, তেওঁ সেই অৱকাশ দি দিয়ে। অৰ্থাৎ হুৱা উজুনুন বুলি কৈ ইয়াত তেখেতক কটাক্ষ কৰি প্ৰকৃততে এই মুনাফিক লোকসকলে কৈছে যে হুৱা উজুনুন, তেখেত এখন কাণে, যোনে যি কয় তাকেই শুনে। গতিকে আল্লাহে কৈছে কুল, ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে কুল, কৈ দিয়া, উজুনু খাইৰুল লাকুম, এই যে তোমালোকে কাণ বুলি কৈছা, এই কাণ খাইৰুল লাকুম, তোমালোকৰ বাবেই উত্তম। আৰু কিয় শুনে? ইউমিনুনা বিল্লাহি, তেখেতে আল্লাহৰ ওপৰত বিশ্বাস আনে, ৱা ইউমিনুনা, আৰু বিশ্বাস আনে লিল মুমিনিনা, বিশ্বাসীসকলৰ প্ৰতি। গতিকে যেহেতু তেখেতে আল্লাহৰ ওপৰত বিশ্বাস আনে, আৰু যিসকলে বিশ্বাস আনিছোঁ বুলি কয় তেখেতৰ দৃষ্টিত তেওঁলোক বিশ্বাসী, গতিকে বিশ্বাসীসকলক তেখেতে বিশ্বাস কৰাৰ বাবে তেওঁ প্ৰত্যেকৰে কথা প্ৰকৃততে শুনে। তাৰ পাছত কৈছে ৱা ৰাহমাতুন, আৰু তেখেত হৈছে কৰুণা, লিল্লাযিনা আমানু মিনকুম, তোমালোকৰ মাজৰ যিসকলে বিশ্বাস আনিছে, তেনে লোকসকলৰ বাবে তোমালোকে যে কটাক্ষ কৰিছা এই নবীক, তেওঁলোক কটাক্ষ কৰিছা কাণ বুলি, সেই নবী প্ৰকৃততে হৈছে কৰুণা, যিসকলে তোমালোকৰ মাজৰ পৰা বিশ্বাস আনিছে, লিল্লাযিনা, সেইসকলৰ বাবে, আমানু, বিশ্বাস আনিছে, মিন কুম, তোমালোকৰ মাজৰ পৰা, ৱা আল্লাযিনা, আৰু আল্লাহে কৈছে আৰু যিসকলে ইউজুনা ৰাছুলাল্লাহি, যিসকলে আল্লাহৰ বাৰ্তাবাহকৰ মনত কষ্ট দিয়ে, লাহুম আজাবুন আলিম, সিহঁতৰ বাবে আছে কঠিন যন্ত্ৰণাদায়ক শাস্তি। গতিকে আল্লাহৰ বাৰ্তাবাহকক প্ৰকৃততে আমি সন্মান প্ৰদৰ্শন কৰা, তেখেতৰ জীৱিত কালত তেখেতক সহায় সহযোগিতা কৰা আল্লাহে আমাৰ বাবে ফৰজ কৰিছে। এই আয়াতবোৰো আমি পাই আহিছোঁ। তেখেতক আমি কোনো কাৰণতে আমি মনত কষ্ট দিব নোৱাৰোঁ, বা তেখেতক আমি কটাক্ষৰ সুৰতো কোনো ধৰণৰ কথা কেতিয়াও ক'ব নোৱাৰোঁ, আজিও ক'ব নোৱাৰোঁ আৰু ভৱিষ্যতেও ক'ব নোৱাৰোঁ, আৰু তেতিয়াও ক'ব নোৱাৰিছিল। তাৰ পাছত আল্লাহে কৈছে ইয়াহলিফুনা বিল্লাহি লাকুম,
সিহঁতে সেই মুনাফিক চৰিত্ৰৰ লোকসকলে ইয়াহলিফুনা বিল্লাহি আল্লাহৰ নামত কছম খায় লাকুম তোমালোকৰ আগত বা তোমালোকৰ বাবে সিহঁতে আল্লাহৰ নামত কছম খায় লি ইউৰদুকুম তোমালোকক সন্তুষ্ট কৰিবৰ বাবে। সেই দুমুখীয়া চৰিত্ৰৰ মুনাফিক লোকসকলে কছম খায় আল্লাহৰ নামত তোমালোকক সন্তুষ্ট কৰিবৰ বাবে। কিন্তু আল্লাহে কৈছে ৱাল্লাহু যিহেতু আল্লাহ ৱা ৰাছুলাহু আৰু তেখেতৰ বাৰ্তাবাহক আহাক্কু তেখেতসকলৰহে প্ৰকৃততে হক আছে, তেখেতসকলে প্ৰকৃততে অধিকাৰী আন ইউৰদুহু যে এই সন্তুষ্টি পাবৰ বাবে প্ৰকৃততে আল্লাহ আৰু আল্লাহৰ বাৰ্তাবাহকৰহে প্ৰকৃততে হক আছে, তেখেতসকলহে প্ৰকৃততে অধিকাৰী এই মানুহৰ পৰা এই সন্তুষ্টি পোৱাৰ বাবে। কিন্তু মুনাফিকসকলে আল্লাহৰ নামত কছম খাই ইজনে সিজনক মানুহক সন্তুষ্ট কৰিব বিচাৰে। এই কথাটোৱে ইয়াত কৈছে ৱাল্লাহু ৱা ৰাছুলাহু আহাক্কু আন ইউৰিদুহু ইন কানু মুমিনিন যদিহে সিহঁত প্ৰকৃততে বিশ্বাসী হয় তেন্তে সিহঁতৰ সন্তুষ্টি প্ৰকাশ পাব লাগিব আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকৰ প্ৰতি, কোনো মানুহৰ প্ৰতি নহয়। মানুহক ভাল লগাব নোৱাৰিব কেতিয়াও। তাৰ পাছৰ আয়াতত কৈছে আলাম ইয়ালামু আৰু সিহঁতে কি নাজানে নেকি আন্নাহু মান মাই ইউহাদিদিল্লাহু তেওঁলোকে নাজানে নেকি যে যিসকলে আল্লাহৰ বিৰোধিতা কৰে ৱা ৰাছুলাহু আৰু তেখেতৰ বাৰ্তাবাহকৰ। আল্লাহে কৈছে যে সিহঁতে কি নাজানে নেকি যে যিসকলে আল্লাহ আৰু তেওঁৰ বাৰ্তাবাহকৰ বিৰোধিতা কৰে ফা আন্না লাহু নাৰা জাহান্নামা যে সিহঁতৰ বাবে আছে নাৰা জাহান্নামা জাহান্নামৰ জুই আছে। যিসকলে আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকৰ বিৰোধিতা কৰে সিহঁতৰ বাবেতো আছে জাহান্নামৰ জুই। এই কথা কি সিহঁতে নাজানে নেকি? খালিদিনা ফিহা আৰু সেই জাহান্নামৰ জুইত সিহঁতে অনন্ত কালৰ বাবে থাকিব লাগিব। জালিকাল খিজিউল আজিম আৰু এই জাহান্নামৰ জুইত অনন্ত কাল থকাটো হৈছে এক চৰম লাঞ্ছনা। খিজিউল আজিম এক চৰম মহৎ এক লাঞ্ছনাৰ বাহিৰে আন একো নহয়। গতিকে আল্লাহে কৈছে সিহঁতে কি নাজানে নেকি আল্লাম ইয়ালামু বুলি প্ৰশ্ন কৰিছে যে যিসকলে আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকৰ বিৰোধিতা কৰিব সিহঁতৰ বাবেতো প্ৰস্তুত কৰি ৰখা হৈছে জাহান্নামৰ জুই, যি জাহান্নামৰ জুইত সিহঁত অনন্ত কালৰ বাবে থাকিব লাগিব। আৰু এনেধৰণে জাহান্নামৰ জুইত অনন্ত কালৰ বাবে থকাটো হৈছে আল্লাহৰ ফালৰ পৰা দিয়া চৰম লাঞ্ছনাৰ ফল। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ইয়াহজাৰু আল মুনাফিকুনা যিসকল মুনাফিক অৰ্থাৎ যিসকলে দুমুখীয়া চৰিত্ৰৰ লোক, ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি চলি থাকে, সেই লোকসকলে ইয়াহজাৰু ভয় কৰে। কি ভয় কৰে? আন তুনাজ্জিলা আলাইহিম তেওঁলোকে ভয় কৰে যে আন তুনাজ্জিলা আলাইহিম সিহঁতৰ ওপৰত যে নাজিল হৈ যাব চুৰাতুন এটা চূৰা। যিহেতু কোৰাণ সেই সময়ত যিহেতু ৱহী কণ্টিনিউৱেশ্যন চলি আছিল, বিভিন্ন সময়ত তেনে সময়ৰ প্ৰেক্ষাপটতো বহুত আয়াত আহিছে। গতিকে আয়াতৰ গভীৰতালৈ যদি আমি যাওঁ সেই আয়াতবোৰ আমাৰ বাবে স্পষ্ট হৈ পৰিব। গতিকে ইয়াত কোৱা গৈছে যে ইয়াহজাৰুল মুনাফিকুনা এনেধৰণৰ দুমুখীয়া চৰিত্ৰৰ লোকসকলে ভয় কৰে যে সিহঁতৰ ওপৰত এটা চূৰা নাজিল হৈ যাব নেকি। তুনাব্বিউহুম বিমা ফি কুলুবিহিম এই চূৰাটোৱে কি কৰিব? তুনাব্বিউহুম
সিহঁতৰ যিমান খবৰ আছে, বিমা ফি কুলুবিহিম, সিহঁতৰ অন্তৰৰ ভিতৰৰ যিমান কথা আছে, যিমান খবৰ আছে, সেইবোৰ যেন প্ৰকাশ কৰি দিব, এই কথাটো সিহঁতে ভয় কৰে বুলি কৈছে। কুল, আল্লাহে কৈছে তেতিয়া, কুল কৈ দিয়া, ইস্তাহজিৰু, যে তোমালোকে উপহাস কৰিয়ে থাকা, ইন্নাল্লাহা, নিশ্চয় আল্লাহে, মুখৰিজু মা তাহজাৰুন, নিশ্চয় আল্লাহে মুখৰিজু, উলিয়াই আনিব, প্ৰকাশ কৰি দিব, মা তুহজাৰুন, যি তোমালোকে ভয় কৰি আছা। অৰ্থাৎ তোমালোকৰ অন্তৰত থকা এই দুমুখীয়া চৰিত্ৰৰ বিষয়টো আল্লাহে প্ৰকাশ কৰি দিব বুলি কৈ আছে। এতিয়া তোমালোকে যি উপহাস কৰিব আছে কৰি থাকা, কিন্তু নিশ্চিতভাৱে আল্লাহে তোমালোকৰ অন্তৰত থকা এই ভয়, যেহেতু মুনাফিক বুলি কৈছে, ভয় কি, যে ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি চলি আছে, এই বিষয়টো নিশ্চয় আল্লাহে প্ৰকাশ কৰি দিব, উলিয়াই আনিব, মুখৰিজুন বুলি কৈছে। তাৰপিছৰ আয়াতত কৈছে, ৱালা ইন চাআলতাহুম, আৰু যদি সিহঁতক প্ৰশ্ন কৰা যায়, সিহঁতক সোধা যায়, লায়াকুলুন্না ইন্নামা কুন্না নাখুদু ৱা নালআবু, যেহেতু এই উপহাসৰ কথাটো আহিছে ইয়াৰ আগৰ আয়াতত, গতিকে পৰৱৰ্তী আয়াতত এই উপহাসৰ দিশটো দেখুৱাই কৈছে, ৱালা ইন চাআলতাহুম, যদি সিহঁতক এই উপহাস কৰা সম্পৰ্কত প্ৰশ্ন কৰা যায়, লা ইয়াকুলুন্না, নিশ্চিতভাৱে সিহঁতে ক'ব। শব্দটো মন কৰিব, আমি আগতেও কৈছিলোঁ, শব্দৰ প্ৰথম আখৰটো লামৰ ওপৰত জবৰ আৰু শেষৰ নুনৰ ওপৰত তছদিক থকাটো আৰবী সাহিত্যত আটাইতকৈ শক্তিশালী শব্দ। গতিকে লায়াকুলুন্না, নিশ্চিতভাৱে সিহঁতে ক'বই, ভাৱটো এনেধৰণৰ আহিব ইয়াৰ পৰা। ইন্নামা কুন্না নাখুদু ৱা নালআবু, এই যে উপহাসৰ কথাটো কৈছে, আমিতো সিহঁতৰ লগত এইটো এটা ধেমালি চুপতিহে কৰিছোঁ, আমিতো সঁচাকে কোৱা নাই, এনেধৰণৰ কথা ক'ব বুলি কৈছে, নিশ্চিতভাৱে ক'বই এনেধৰণৰ কথা। যদি সিহঁতক তোমালোকে প্ৰশ্ন কৰা যে এই উপহাস সম্পৰ্কত, তেতিয়া সিহঁতে নিশ্চিতভাৱে ক'বই যে আমিতো ধেমালি চুপতিহে কৰিছোঁ, আমিতো চিৰিয়াছলি কোৱা নাই, এনেধৰণৰ ভাৱ ইয়াৰ পৰা। তেতিয়া আল্লাহে কৈছে, কুল, কৈ দিয়া, বিল্লাহি, ইয়াতে আলিফ দি পৰৱৰ্তী আয়াতটো প্ৰশ্নবোধকলৈ আনিছে। বিল্লাহি, আল্লাহৰ প্ৰতি কি, ৱা আয়াতিহি, আৰু তেখেতৰ বাণীসমূহ, ৱা ৰাছুলিহি, আৰু তেখেতৰ বাৰ্তাবাহক, কুনতুম তাস্তাহজিউন, তোমালোকে কি উপহাস কৰা নেকি? কুল, কৈ দিয়া, বিল্লাহি, এই আল্লাহৰ প্ৰতি, ৱা আয়াতিহি, আৰু তেখেতৰ বাণীসমূহৰ প্ৰতি, ৱা ৰাছুলিহি, আৰু তেখেতৰ বাৰ্তাবাহকৰ প্ৰতি, কুনতুম তাস্তাহজিউন, তোমালোকে কি উপহাস কৰা নেকি? লা তা'তাজিৰু কদ কাফাৰতুম বা'দা ঈমানুকুম, লা তা'তাজিৰু, তেতিয়া আল্লাহে কৈছে, লা তা'তাজিৰু, তোমালোকে সিহঁতক এক্সকিউজ নকৰিবা, সিহঁতক কোনো কাৰণত এক্সকিউজ নকৰিবা, সিহঁতক অৱকাশ নিদিবা। কদ, নিশ্চয়, কাফাৰতুম, তোমালোকক এতিয়া সিহঁতে অবিশ্বাস কৰিছে, বা'দা ঈমানিকুম, তোমালোকক বিশ্বাস কৰাৰ পাছত এতিয়া সিহঁতে তোমালোকক অবিশ্বাস কৰিছে, গতিকে কোনো কাৰণত সিহঁতক এক্সকিউজ নিদিবা। তাৰপিছত আল্লাহে কৈছে, ইন নাফু আন তাইফাতাম মিনকুম, যদি নাফু, আমি ক্ষমা কৰি দিওঁ, আন তাইফাতাম মিনকুম, তোমালোকৰ মাজৰ পৰা যদি এটা দলক আমি মাফো কৰি দিওঁ, নুআজিব তাইফাতান, তেন্তে আনটো দলক আমি নিশ্চিতভাৱে শাস্তি দিমেই, বিআন্নাহুম, যেহেতু সিহঁত, কানু মুজৰিমিন, যেহেতু সিহঁত অপৰাধী লোক,
গতিকে তোমালোকৰ মাজৰ পৰা কোনোবা এটা দলক যদিও আমি ক্ষমা কৰি দিওঁ, আনটো দলক আমি শাস্তি দিমেই, যিহেতু সিহঁত অপৰাধ কৰিছে, সিহঁতে অপৰাধী লোক। তাৰ পিছৰ আয়াতত কৈছে আল মুনাফিকুনা ৱাল মুনাফিকাতু। আল মুনাফিকুনা অৰ্থাৎ দুমুখীয়া চৰিত্ৰৰ পুৰুষ লোকসকল, ৱাল মুনাফিকাতি আৰু এনেধৰণৰ দুমুখীয়া চৰিত্ৰৰ মহিলা লোকসকল, বা'দুহুম মিন বা'দিন সিহঁতে প্ৰকৃততে এজনে আনজনৰ বাবেই। ইয়ামুৰুনা বিল মুনকাৰি এনে দুমুখীয়া চৰিত্ৰৰ লোকসকলে ইয়ামুৰুনা সিহঁতে উপদেশ দিয়ে, আদেশ দিয়ে, বিল মুনকাৰি যে বেয়া কামৰ, বেয়া কথাৰ, ভুল কথাৰ। প্ৰিয় দৰ্শকবৃন্দ, এই দুটা শব্দ আমি আগতেও কৈছিলোঁ। ইয়াত মুনকাৰ বুলি কোৱাৰ লগে লগে বেয়া, নিশ্চিতভাৱে ইয়াৰ শাব্দিক অৰ্থ বেয়া। কিন্তু কোৰাণৰ দৃষ্টিভংগীত সেইটোহে প্ৰকৃততে বেয়া হ'ব যিটো আল্লাহৰ নিৰ্দেশত নাই। তেনেধৰণৰ কথাবোৰ প্ৰকৃততে কোৰাণৰ দৃষ্টিভংগীত, আল্লাহৰ দৃষ্টিভংগীত প্ৰকৃততে বেয়া কথা, যিটো কোৰাণত নাই। গতিকে ইয়াত কৈছে যে এনেধৰণৰ দুমুখীয়া চৰিত্ৰৰ পুৰুষসকল আৰু দুমুখীয়া চৰিত্ৰৰ নাৰীসকলে প্ৰকৃততে এজনে আনজনৰ বাবে সিহঁতে। আৰু সিহঁতে কি কৰে? ইয়ামুৰুনা বিল মুনকাৰি সিহঁতে এনেধৰণৰ বেয়া কথাৰ আদেশ দিয়ে, অৰ্থাৎ কোৰাণৰ বাহিৰৰ কথাৰহে আদেশ দিয়ে, নীতি শিক্ষা দিয়ে, যিটো কোৰাণত নাই। ৱায়ানহাউনা আৰু বাধা দিয়ে, আনিল মা'ৰুফি ভাল কথাৰ, অৰ্থাৎ কোৰাণৰ কথাক বাধা দিয়ে আৰু কোৰাণৰ বাহিৰৰ কথাৰ উপদেশ দিয়ে। বুজাৰ চেষ্টা কৰিব, হয়তো ইনশাআল্লাহ বুজি পাইছে। কোৰাণৰ দৃষ্টিভংগীয়ে প্ৰকৃততে তেনে ধৰণৰ অভিমতহে প্ৰকাশ কৰিছে এনে শব্দবোৰৰ পৰা। আমি সদায় কৈ আহিছোঁ, ভাল আৰু বেয়া ব্যক্তি বিশেষে সদায় পৃথক পৃথক দৃষ্টিভংগী হোৱাটো খুবেই স্বাভাৱিক। আমি ইয়াত জেনেৰেলাইজ কৰি ল'লে নহ'ব। গতিকে ভাল আৰু বেয়া বুলি কোৱাৰ লগে লগে আমি মানদণ্ড ল'ব লাগিব। কোৰাণৰ বাহিৰৰটোৱে বেয়া আৰু কোৰাণৰ ভিতৰৰটোৱে হৈছে ভাল। আল্লাহৰ এই কথা বতৰা সন্দৰ্ভত খুব সাৱধানেৰে কথাখিনি আমি কোৱাৰ চেষ্টা কৰিছোঁ। যিহেতু মানুহে ক'ব কোৰাণৰ বাহিৰৰ কি চব কথাই বেয়া নেকি? আমি সেই কথা কোৱা নাই। আমি কৈছোঁ আল্লাহ তথা পৰকাল তথা বাৰ্তাবাহক সন্দৰ্ভত আমাৰ জীৱন ব্যৱস্থা, দিন ইছলাম সম্পৰ্কত আমাৰ আত্মসমৰ্পণৰ আল্লাহৰ প্ৰতি ক্ষেত্ৰত ভাল বুলি সেইটোৱে বিবেচিত হ'ব যিটো আল্লাহৰ কিতাপত আছে, বেয়া বুলি সেইটোৱে বিবেচিত হ'ব যিটো আল্লাহৰ কিতাপত নাই, বাহিৰৰ কথা। গতিকে এনেধৰণৰ মুনাফিক পুৰুষ নাৰীৰ চৰিত্ৰৰ লোকসকলে প্ৰকৃততে কোৰাণৰ বাহিৰৰ কথাবোৰৰ বিষয়ে তেওঁলোকে উপদেশ দিয়ে, আদেশ দিয়ে আৰু কোৰাণৰ কথাত তেওঁলোকে বাধা দিয়ে। ৱায়ামুৰুনা বিল মুনকাৰি ৱায়ানহাউনা আনিল মুনকাৰি ৱায়াকবিদুনা আইদিয়াহুম আৰু সিহঁতৰ হাতবোৰ সংকুচিত হৈ থাকে। দান খাইৰাতৰ ক্ষেত্ৰত হাত খোল নাখায়, কেতিয়াও সদায় সংকুচিত হৈ থাকে। নাশুল্লাহা সিহঁতে আল্লাহক পাহৰি গৈছে। ফানাসিয়াহুম গতিকে আল্লাহেও সিহঁতক পাহৰি গৈছে। ইন্নাল মুনাফিকিনা নিশ্চয় এনেধৰণৰ দুমুখীয়া চৰিত্ৰৰ লোকসকল, হুম আল ফাসিকুন সিহঁতেই প্ৰকৃততে ফাসিক, সিহঁতেই প্ৰকৃততে অন্যায়কাৰী লোক। গতিকে এই ফাসিক শব্দৰ আল্লাহে বিভিন্ন ধৰণৰ অভিমত কোৰাণত দি আহিছে। আমি বুজাৰ চেষ্টা কৰিব লাগিব। এনেধৰণৰ চৰিত্ৰৰ লোকসকলক আল্লাহে ফাসিক বুলি ইয়াত অভিমত দাঙি ধৰিছে। তাৰ পাছৰ আয়াতত কৈছে ৱাদাল্লাহি আল্লাহৰ ৱাদা, আল্লাহৰ প্ৰতিশ্ৰুতি, আল মুনাফিকিনা ৱাল মুনাফিকাতি এই পুৰুষ দুমুখীয়া চৰিত্ৰৰ লোক
আৰু মহিলা বা নাৰী দুমুখীয়া চৰিত্ৰৰ লোক ৱাল কুফাৰা আৰু অবিশ্বাসকাৰীসকল নাৰা জাহান্নামা সিহঁতে সকলোবোৰ জাহান্নামৰ জুইত থাকিব লাগিব। খালিদিনা ফিহা আৰু তাত অনন্ত কালৰ বাবেই থাকিব লাগিব। হিয়া হাসবুহুম আৰু এইটো সিহঁতৰ বাবে যথেষ্ট, ছাফিচিয়েণ্ট ফৰ দেম। ৱালাআনাহুমুল্লাহু ৱালাহুম আযাবুন মুকিম আৰু সিহঁতৰ বাবে ৱালাহুম আযাবুন মুকিম আৰু সিহঁতৰ বাবে আছে চিৰস্থায়ী ৱালাআনাহুমুল্লাহু আল্লাহৰ অভিশাপ সিহঁতৰ ওপৰত, ৱালাহুম আৰু সিহঁতৰ বাবে আযাবুন মুকিম চিৰস্থায়ী শাস্তি সিহঁতৰ বাবে অৱধাৰিত থাকিবই। কা আল্লাযীনা মিন কাবলিকুম, আল্লাহে পুনৰ চৰিত্ৰৰ বিশ্লেষণ চলি আছে। আমি ইয়াক ঐতিহাসিক, আমি সদায় কৈ আহিছোঁ, কেতিয়াও ঐতিহাসিক ঘটনা পৰিঘটনা বুলি কেৱল ধৰি ৰাখিব নালাগে। এই কোৰাণ এইবাবেই বিস্ময়কৰ, এইবাবেই মিৰাকল। কোৰাণৰ এটা আয়াতে অতীত, বৰ্তমান আৰু ভৱিষ্যত তিনিওটা কালৰ বিষয়ে ভাৱ প্ৰকাশ কৰে। আমি অলপ বুজাৰ চেষ্টা কৰিব লাগিব। এনে কোনো ধৰণৰ কোনো ভাষা পৃথিৱীত নাই যি ভাষাৰ এটা বাক্যই অতীত, বৰ্তমান আৰু ভৱিষ্যত তিনিটা কালৰ বিষয়ে ভাৱাৰ্থ প্ৰকাশ কৰাৰ নজিৰ কোৰাণৰ এই ভাষাৰ বাহিৰে, আৰবী ভাষাৰ বাহিৰে আন কোনো ভাষাত আমি কেতিয়াও বিচাৰি নাপাওঁ। সেইবাবেই কোৰাণ হৈছে বিস্ময়কৰ, মিৰাকলছ। আমি বুজিব লাগে। গতিকে আমি সদায় ক'ব বিচাৰোঁ আপোনালোকক, আমি যিমান পঢ়িছোঁ ঐতিহাসিক ঘটনা পৰিঘটনা আল্লাহৰ তৰফৰ পৰা নিশ্চিতভাৱে আল্লাহে অতীতত কৈছে, আজিৰ বৰ্তমানত নিশ্চিতভাৱে ইয়াক আমি তুলনা কৰি চাবই লাগিব। যিহেতু এই কোৰাণ আমাৰ বাবে পাঠ্য, প্ৰতিটো আয়াতত আমাৰ বাবে মেছেজ আছে। গতিকে সি অতীতৰ বিষয়েও জনালে, ইয়াক আমি বৰ্তমানত কোৰাণক মানদণ্ড হিচাপে লৈ যেতিয়া আমাৰ ক্ষেত্ৰত ইয়াক আমি তুলনা কৰিম, সি বৰ্তমানৰ বিষয়েও কথা ক'ব আৰু ইনশাআল্লাহ ৰোজ কিয়ামতলৈকে ভৱিষ্যতত যিমান আহিব সকলোবোৰৰ বিষয়ে কথা ক'ব। সেইখনেই হৈছে আল্লাহৰ দ্বাৰা নাজিলকৃত মহাগ্ৰন্থ আল কোৰাণ, বিস্ময়কৰ মহাগ্ৰন্থ। গতিকে এই দিশবোৰো আমি কোৰাণ অধ্যয়ন কৰাৰ লগে লগে আমি আমাৰ চিন্তা চৰ্চা অন্তত আমি কৰিছো হ'ব লাগে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, কাল্লাযীনা, সেইসকলৰ দৰে, মিন কাবলিকুম, তোমালোকৰ আগৰ লোকসকল, কানু আশ্বাদ্দা মিনকুম কুওৱাতান, তোমালোকৰ মাজৰ পৰা শক্তিৰ দিশত তেওঁলোক যথেষ্ট ষ্ট্ৰংগেষ্ট আছিল, যথেষ্ট শক্তিশালী আছিল। ৱা আকছাৰা আমৱালান, আৰু তেওঁলোকৰ ধন সম্পত্তিৰ ক্ষেত্ৰতো সিহঁতৰ বহুত আছে। মিনকুম, তোমালোকতকৈও, কম্পেৰেটিভত আহিছে এইটো। গতিকে কৈছে কাল্লাযীনা, সেইসকলৰ দৰে, মিন কাবলিকুম, তোমালোকৰ আগত, কানু আশ্বাদ্দু, যে সিহঁত শক্তিশালী আছিল, মিনকুম, তোমালোকতকৈও, কুওৱাতান, শক্তিৰ ক্ষেত্ৰত ষ্ট্ৰংগেষ্ট। আৰু কৈছে ৱা আকছাৰা আমৱালান, তোমালোকতকৈও সিহঁতৰ ধন সম্পত্তি টকা পইচা বহুত বেছি আছিল। ৱা আউলাদান, আৰু সন্তান সন্ততিও বেছি আছিল। গতিকে কৈছে ফাস্তামতাউ, গতিকে সিহঁতে উপভোগ কৰিছিল বি খালাকিহিম, সিহঁতৰ যি খালাকিহিম, সিহঁতৰ যি প্ৰকৃততে অংশ, আল্লাহৰ দ্বাৰা নিৰ্ধাৰিত। মানুহৰ জীৱনত প্ৰত্যেকৰে ভোগবিলাসৰ এটা এটা অংশ থাকে, যি অংশ প্ৰকৃততে আল্লাহৰ দ্বাৰা নিৰ্ধাৰিত হৈ থাকে। গতিকে তোমালোকৰ আগৰ সেই লোকসকলে ফাস্তামতাউ বি
খালাকিহিম সিহঁতৰ যি অংশ ভোগ্যৰ অংশ তাৰ দ্বাৰা সিহঁতে যথেষ্ট উপভোগ কৰিছে। ফাস্তামতা'তুম গতিকে তোমালোকেও এতিয়া উপভোগ কৰিছা। বিখালাকিকুম তোমালোকৰ এই ভোগ্যৰ অংশৰ দ্বাৰা এতিয়া তোমালোকেও উপভোগ কৰিছা। যিদৰে তোমালোকৰ আগৰ লোকসকলে সিহঁতৰ ভোগ্যৰ অংশৰ দ্বাৰা সিহঁতে নিজৰ জীৱনটো ৰঙীন কৰি উপভোগ কৰিছিল, এতিয়া তোমালোকেও উপভোগ কৰিছা তোমালোকৰ অংশৰ দ্বাৰা। কামা যিদৰে ইস্তামতা যিদৰে উপভোগ কৰিছিল আল্লাযিনা মিন কাবলিকুম যিসকল তোমালোকৰ আগত আছিল। বিখালাকিহিম সিহঁতৰ অংশৰ দ্বাৰা সিহঁতে জীৱনত যেনেধৰণে উপভোগ কৰিছিল এতিয়াতো তোমালোকেও তেনেধৰণে উপভোগ কৰিছা। আৰু কৈছে ৱাখুদতুম আৰু তোমালোকে অযথা কথাত তোমালোকে বিতৰ্কত যে লিপ্ত হৈছা। কাল্লাযিনা খাদু যিদৰে সিহঁতেও এনেধৰণৰ অলাগতিয়াল অযথা কথাত বিতৰ্কৰ সৃষ্টি কৰিছিল। উলাইকা হাবিতাত আমালুহুম সিহঁতৰ হাবিতাত আমালাহুম প্ৰত্যেকটো ভাল কাম প্ৰত্যেকটো আমল সিহঁতৰ নিষ্ফল কৰি দিয়া হ'ব। ফিদ দুনিয়া এই পৃথিৱীৰ ৱাল আখিৰাতি আৰু পৰকালৰ। উলাইকা হুমুল খাছিৰুন আৰু সিহঁতেই হৈছে একমাত্ৰ সেইসকল লোক যিসকল আল খাছিৰুন যিসকল ক্ষতিগ্ৰস্ত লোক। গতিকে সিহঁতৰ এই দুনিয়াই আৰু পৰকালৰ সকলোবোৰ কাম আমল আল্লাহে কৈছে যে নিষ্ফল কৰি দিয়া যাব। যাৰ চৰিত্ৰ এনেধৰণৰ আল্লাহে ব্যক্ত কৰা ধৰণৰ যিসকল লোকৰ চৰিত্ৰ হ'ব তেওঁলোকৰ দুনিয়া আৰু আখিৰাতৰ সকলোবোৰ আমল নিষ্ফল কৰি দিম বুলি কৈছে। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।